ইতিমধ্যে পঞ্জাৱ হাৰিয়ানা চণ্ডীগড় দিল্লী যাত্ৰা মোৰ প্ৰায় শেষ হ'ল আৰু খুব ভাল লাগিলে ভালেমান ঠাই চালোঁ নেদেখা বস্তু নহয় আচলতে সেইখিনি মই আগতে চাই থৈছোঁ পঞ্জাৱলৈ মই কেইবাবাৰো গৈছোঁ দিল্লীতো আৰু গৈয়ে থাকোঁ হাৰিয়ানাতো মই গৈছোঁ হাৰিয়ানা হিছাৰ গৈছোঁ তাৰপৰা চণ্ডীগড়ত মই আগতে গৈছোঁ 99ত গৈছিলোঁ এবাৰ তাৰপিছত আৰু এবাৰ গৈছোঁ দুবাৰ গৈছোঁ এই ঠাইখিনি প্ৰায় মোৰ চাই থকা হয় যিহেতু মানে দিল্লীৰ পৰা ওচৰত তথাপিতো এবাৰ বাঘা বৰ্ডাৰ গৈ ভাল লাগিলে আৰু বেলেগ মানুহ কিছুমানৰ লগত গ'লোঁ গতিকে বহুতো কথা শিকিলোঁ আৰু নিজৰ সাহস এটা বৃদ্ধি হ'ল আজি কেইবাটাও সপোন পূৰণ হ'ল মোৰ স্পেচিয়েলি বাঘা বৰ্ডাৰ চোৱাটো বহুত আশা আছিলে চাম চোৱা হোৱা নাই আজি ওলাই আহিলোঁ চালোঁ বাঘা বৰ্ডাৰ বেলেগ ভাল লাগিল গল্ডেন টেম্পল চালোঁ সেই আগৰ দিনৰ কথাবোৰ মনত পৰিলে অকণমান মুকলিমূৰীয়াকৈ ফুৰিলোঁ খুব ফূৰ্তি কৰিলোঁ ফূৰ্তি কি নিজৰ মাজতে আকৌ উভতি আহিলোঁ বহুত স্মৃতি লগত লৈ 99তে মই মানে ফাগুৱাৰা আহিছিলোঁ পঞ্জাৱ আহিছিলোঁ তাৰপিছত আৰু তেনেকুৱা ফুৰা হোৱা নাই তথাপিতো বছৰত এবাৰ আহোঁ বাহিৰলৈ হ'লেও এনেকৈ নহয় কিন্তু আজি খুব ভাল লাগিলে আপোনালোকে ব্লগটো ভালদৰে চাব এইটো একেবাৰতে দিবলৈ সম্ভৱ নহ'ব লাহে লাহে মই দি থাকিম চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এইবাৰ মোৰ যিখিনি ব্লগ আহিব বহুত ভাল সদায় কিমান বেঙেনা পিটিকা আলু পিটিকা দাইল ভাত পনীৰ পাৰঠা কিমান চাই থাকিব ন কিবা এটা নতুন লাগে বনোৱাখিনিতো দেখুৱাই থাকিম কিন্তু এয়া উভতি আহোঁতে ৰাতি পাঠানকোটত এখন ধাবাত সোমালোঁ ইমানেই ধুনীয়া খানা আৰু খুব কম মানে ৰেটত এইটো মোৰ ড্ৰাইভাৰ খুব ভাল লাগিলে খাই এয়া পাঠানকোটত আৰু ৰাতি 10টা বজাত খানা খালোঁ সৰু ধাবা কিন্তু ইমানেই ধুনীয়া ছাৰ্ভিচ মানে বহুত ধুনীয়া 5 ষ্টাৰ হোটেলবোৰ যে ফটোৱা কামৰ বুলি মিক্স ভেজ একদম পনীৰ খুব ভাল লাগিলে খাই বৈ আৰু ড্ৰাইভাৰটোকো খোৱালোঁ বেচেৰা এটা গাৰ্লফ্ৰেণ্ডে ফোন কৰি আছে দুখ আজি বেয়াও লাগিলে ল'ৰাটোৰ একদম ঠাণ্ডা মণ্ডা মানে মাক দেউতাক নাই ককাইক নবৌক বেলেগে থাকে ঘৰত কোনো নাই বেচেৰা গাড়ী চলাই থাকে সেই দিনত মানে নাখালে আচলতে দিনত আমি তাক লৈ গৈছোঁ নাযায় ল'ৰাটো কিবা লাজ কৰি আছে মুখ চুটবোৰ অফ হৈ আছে মোৰ নাই বেয়া কথা ক'ত এয়া পঞ্জাৱ বিদায় মুখ চুখবোৰ কিবা হৈ গৈছেগৈ আকৌ ঘৰত গৈ অলপ কেয়াৰ ল'ব লাগিব ওলাই আহিলোঁ মনটো ভাল লাগিল চাৰি ৰাজ্য ইতিমধ্যে ভ্ৰমণসূচী মোৰ সমাপ্ত এতিয়া প্ৰকৃততে মই নিজকে জুখি চোৱাৰ সময় আহি গ'ল ক'লৈ গৈ আছোঁ নেক্সট ব্লগত আপোনালোকে চাই থাকিব আজিলৈ আহোঁ তেন্তে